বাংলাদেশৰ পৰা আহি মাজেদুল ইছলাম হিন্দু পাকিস্তান যাব লাগে এনেকে এক নাবাঢ়িব ডিবেটটো গতিকে বিজেপি চৰকাৰে কিয় থাকি গলা মাজিদুল শুনি লওক আপুনি ডিবেটটো সেই ধৰণে এক নাবাঢ়িব ভিডিওটো আপোনালোকে দেখা পালে আহকচোন সম্পূৰ্ণ ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ বহুত কেইটা ৰাজ্য আছে প্ৰত্যেকটো ৰাজ্যই কিন্তু এই কা মানি লোৱা নাই কাৰ জৰিয়তে ইমপ্লিমেন্ট হোৱা নাই হয় কাৰ জৰিয়তে অসমত যে হিন্দু বাংলাদেশী সংস্থাপনৰ কথা কৈছে সেই কথাটো অসমৰ বাহিৰে বেলেগ বা বাকি কিছুমান ৰাজ্য মানি লোৱা নাই কাৰণ যিসকল হিন্দু বাংলাদেশী অসমত আহিব তেওঁলোকে অসমত আহি অসমৰ পৰা চাকৰি বাকৰি ল'ব অসমত আহি নিৰ্বাচন খেলিব অসমৰ প্ৰত্যেকটো সা সুবিধা তেওঁলোকে ল'ব অসমত তেওঁলোকে মিনিষ্টাৰ হ'ব হিলাদিত্য নিচিনা বিধায়ক হ'ব গতিকে এই যিবিলাক অসমৰ ৰাইজৰ যি সা সুবিধা তেওঁলোকে ভাগ কৰি ল'ব যাৰ কাৰণে এটো অসমৰ কাৰণে এটো মানে দুৰ্ভাগ্যজনক কথা আৰু বিজেপিয়ে অসমক মানে ডুবাবলৈ হিন্দুসকলক আপুনি ক'ব বিচাৰিছে মোক বাংলাদেশী বুলি কৈ আছে যে হিলাদিত্য এই মোক বন্ধ কৰ কি কথা কোন এইটো বাংলাদেশী আপুনি আপোনাৰ নিচিনা কৈছো যে আপোনাৰ নিচিনা মানে বাংলাদেশী আপোনাৰ নিচিনা বিজেপিৰ মানুহে অসমত বাংলাদেশৰ পৰা মানুহ আনি সংস্থাপন দিব বিচাৰিছে আপোনাৰ নিচিনা মানুহ আপুনি খং নকৰিব কাৰণ আপুনি প্ৰত্যেকটো কথা বিতৰ্কিত কৈছে আপুনি মছজিদত ট্ৰেনিংৰ কথা কৈছে মছজিদত কি ট্ৰেনিংৰ কথা কৈছে এইবিলাক বিতৰ্কিত কথা কৈ আপোনালোকে বিভাজন কৰি অসমত আপোনালোকে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে অসমৰ ৰাইজে কিন্তু এই কথাটো ইতিমধ্যে গম পাইছে আপোনালোকে যে বিজেপি চৰকাৰে হিন্দুসকলক ভাৰতত অসমত সংস্থাপন দিয়াৰ যে ব্যৱস্থা কৰিছে এটো কিন্তু ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে আপোনাৰ নিচিনা ব্যক্তিসকলে বিজেপিৰ ব্যক্তিসকলে অসমত কাৰো কথা কোনো নুশুনাব হিন্দু বাংলাদেশী সংস্থাপন দিয়াৰ কথা ইতিমধ্যে অসমৰ মানুহে কিন্তু গম পাইছে মাজিদুল হল মই হিন্দু বাংলাদেশী ৰক্ষক আপুনি বাংলাদেশী গতিকে আপুনি নিজেই বাংলাদেশৰ পৰা আহি মাজিদুল ইছলাম হিন্দু পাকিস্তান যাব লাগে এনেকে এক নাবাঢ়িব ডিবেটটো গতিকে বিজেপি চৰকাৰে কিয় থাকি গলা মাজিদুল আৰু আপোনাৰ নাই হল মাজিদুল ইছলাম ৰখক আপুনি পুনৰ আপোনাৰ ওচৰলৈ যাম হিলাদিত্য দেৱ ডাঙৰীয়া মাজিদুল ইছলাম মই আপোনাৰ ওচৰলৈ যাম হয় আপোনাৰ ওচৰলৈ যাম হিৰণ্য শইকীয়া আমাৰ সৈতে উপস্থিত আছে হিৰণ্য শইকীয়া আপোনাৰ মন্তব্য ল'ম তাৰপিছত আন সকলৰ প্ৰতিক্ৰিয়া ল'ম ইতিমধ্যে বিষয়টো কণ্টেনচিয়াছ বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিলে বহু আন বিষয়ৰো সৃষ্টি হয় গতিকে আপুনি কি ক'ব বিচাৰিব এই বিষয়টোৰ সমাধান কেনেকৈ কৰিব পৰা যায় ইতিমধ্যে আপুনি ক'লে 2024ৰ 31 ডিচেম্বৰলৈকে আশ্ৰয় দিয়াৰ প্ৰক্ৰিয়াটোত কিন্তু বিতৰ্কৰ সূচনা হ'ব অসম অশান্ত হ'ব অস্থিৰ হ'ব আমিতো আপোনাৰ অলপ আগতে কৈছোঁ যে যোৱা প্ৰায় 5টা দশক ধৰি অসমৰ অস্থিৰ পৰিস্থিতি হৈ আছে বিদেশীৰ আগ্ৰাসন মানে এটা সময় ধৰি লওক ইষ্ট পাকিস্তানী আছিলে তাৰপিছত বাংলাদেশ 71 হোৱাৰ পিছত বাংলাদেশৰ যিটো আগ্ৰাসন এই আগ্ৰাসনটো যেতিয়া মানে বিদেশীৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এখন আইন আনিছিল এই যে অলপত কৈছে আইন আৰু এনেকুৱা আইন আনি থাকে IMDT কোনো এখন আইন আছিলে বিদেশী ৰক্ষণাবেক্ষণ দিয়া যিখন নেকি 2005 চনত সুপ্ৰিম কোৰ্টে স্কোৱাছ কৰিলে নালিফাই কৰিলে কৰি তাতে বিদেশীৰ বাংলাদেশীৰ যিটো আগ্ৰাসন এখন দেশে আক্ৰমণ কৰাৰ যিটো পৰিৱেশ বা আক্ৰমণ কৰাৰ সদৃশ এনেকুৱা এটা ভয়ানক অৱস্থাত অসমত আজি বিদেশীৰ সমস্যাটো হৈছে এইটো 1000-2000 কথা নহয় ইয়াতে কোটিৰ ঘৰত হৈছে 3.5 কোটিৰ 1 কোটিৰ ওপৰত বিদেশী ইয়াত অসমত আছে আৰু IMDT খন স্কোৱাছ কৰাৰ পিছত এওঁলোকৰ নিচিনা AODFৰ জন্ম হৈছে হেতুটো ডাইৰেক্ট বাংলাদেশী মুছলিমৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এটা পলিটিক্যাল পাৰ্টি জন্ম হৈছে আজমলৰ নেতৃত্বত বাংলাদেশীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে বাংলাদেশী কাৰণ বাংলাদেশীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ মাজিদুল শুনি লওক আপুনি ডিবেটটো সেই ধৰণে
পাৰিব যেতিয়ালৈকে আপোনাৰ নিৰ্ধাৰিত সময়ত ক'ব আপুনি আপোনাৰ নিৰ্ধাৰিত সময়ত ক'ব মাজিদুল ললো আপোনাৰ পইণ্ট ললো মই ডিবেটটো আগবঢ়াই লৈ যাব নোৱাৰিম মাজিদুল আপোনাৰ সময়ত ক'ব আপুনি আপোনাৰ সময়ত তাৰ প্ৰত্যুত্তৰ দিব মাজিদুল আপোনাৰ নিৰ্ধাৰিত সময়ত আপুনি তাৰ মন্তব্যটো ল'ব মাজিদুল আপোনাৰ নিৰ্ধাৰিত সময়ত নহয় মাজিদুল ইছলাম মই ডিবেটটো আগবঢ়াই লৈ যাব লাগিব আপোনাৰ নিৰ্ধাৰিত সময়ত আপুনি তাৰ প্ৰত্যুত্তৰটো দিব হিৰেণ শইকীয়া এনেকৈ কথা কৈ হিৰেণ শইকীয়া না আপুনি শুনক হিৰেণ শইকীয়া হয় শুনক IMDT স্কোৱাছ কৰাৰ পিছত AUDFৰ জন্ম হৈছে 2005 চনত হয় আৰু সেইটো গোটেই বস্তুটোৱে হৈছে বাংলাদেশী মুছলমানখিনিক তেওঁলোকে অৰ্গেনাইজ কৰি পেলাই এটা পাৰ্টি ফৰ্ম কৰিছে আৰু যিটো আগ্ৰাসন আজি ধৰি লওক চিলাইটে যিটো কথা কৈছে চিলেটখন 1874ত অসমৰ লগত লগাই দিছিল তেতিয়া ৰেভিনিউৰ কাৰণে আৰু মানে কি ব্ৰিটিছসকলে যিটো ইচ্ছা তেওঁলোকৰ নিজৰ উদ্দেশ্যলৈকে 1874ত চিলেটখন অসমৰ লগাই দিছিল আৰু চিলেটখনৰ পৰা যিটো আগ্ৰাসন হ'ল তেতিয়া অসম এছ'চিয়েশ্যন মানে তাৰপিছত আৰু এটা ঘটনা হ'ল বেংগলখনত 2005 চনত যেতিয়া 1905ত যেতিয়া তেওঁলোকে বিভাজন কৰি দিলে অসমখনক 1906ত লগাই দিলে দ্য প্ৰভিন্স অফ ইষ্ট বেংগল এণ্ড অসম অসমৰ অস্তিত্ব নোহোৱা হৈ গ'ল আৰু হাহাকাৰ লাগ হৈ গ'ল আৰু শ্বিলঙত কেপিটেল আছিল 1874 এণ্ড ডেট ৱাজ শ্বিফটেড টু ঢাকা তেতিয়াতো আৰু সাংঘাতিক এটা অৱস্থা হ'ল তেতিয়া অসম এছ'চিয়েশ্যন নবীন চন্দ্ৰ বৰদলৈ ডাঙৰীয়াহঁতে তেওঁলোকে প্ৰতিবাদ কৰিছিল আৰু যিটো বস্তু নেকি পিছত অসম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি 1921 জন্ম হোৱাৰ পিছত চিলেটখন ইয়াৰ পৰা কাটি পেলাই আকৌ ইষ্ট বেংগলৰ লগাই দিব সেইটো এটা মেইন সেই সময়ৰ কংগ্ৰেছৰ দাবী আছিল আৰু সেই মৰ্মে 1947ত পাৰ্টিশ্যন হ'ল ব্ৰিটিছ যোৱাৰ ৰেফাৰেণ্ডাম এটা হৈছিল হৈ পেলাই তেতিয়া চিলেটখন আকৌ গুচি গ'ল মাত্ৰ 3খন থানাৰ জেগা মানে অসমৰ লগত থাকিলে কিন্তু তাৰ আগত যদি আমি চাব যাওঁ প্ৰাচীন কামৰূপৰ কিন্তু দক্ষিণত সীমাটো আছিল সাগৰ আৰু নিধানপুৰ যিখিনি তামৰ পত্ৰ পাইছিল সেইটো কামৰূপী ৰজাৰ তাতে এয়া তামৰ পত্ৰ পাইছিলে মাটি যেতিয়া তেওঁলোকে দান কৰিছিল এটা সময়ত এইবোৰ আকৌ কামৰূপৰে এয়া আছিলে পিছত বাৰু এইবোৰ হ'ল এয়া হ'ল কিবা হ'ল বহুত কিবা কিবি ঘটনা হ'ল মোগলৰ তলত থাকিল ঢাকা তেওঁলোকৰ গভৰ্ণৰশ্বিপৰ তলত থাকিল বহুত সেইবিলাক বহুত ইতিহাস কিন্তু এতিয়া আমি আহি আপোনাৰ এইটো ক'ব খুজিছোঁ যে যিটো আগ্ৰাসন আজি ধৰি লওক হৈছে তাৰমানে নামনি অসম মধ্য অসমত বাংলাদেশীৰ যিটো আগ্ৰাসন মুছলমানে মই কৈছোঁ এতিয়া ধৰি লওক চিলাইটদেৱে কৈছে হয় বঙালী যিখিনি আছে হিন্দু তেওঁলোকে আহি পেলাই টাউন চিটিতে বেচিকেলি কিন্তু গাঁৱৰ বুলি কওক নহয়বা আপুনি ফৰেষ্ট লেণ্ডে কওক গ্ৰেজিং লেণ্ডে কওক বা চৰকাৰী মাটিতে হওক বা সত্ৰ মাটিতে হওক ধৰি লওক বাংলাদেশী মুছলমানৰ আগ্ৰাসন বেলেগ ধৰণে ব্যাপক অলপ নহয় দেই মই আপোনাৰ ব্যৱহাৰত হৈছে আৰু তেওঁলোকে এই AUDFৰ দ্বাৰা তেওঁলোকৰ এই যে হিমন্ত বিশ্ব শৰ্মাৰ এই গভৰ্ণমেণ্টখনে এটা যে ষ্টেপ লৈছে যে জাগাই জাগাই তেওঁলোকে উচ্ছেদ কৰি খেদি আছে কি কাৰণে কাৰণ এওঁলোকৰ এজেণ্ডাটো হ'ল লাহে লাহে তেওঁলোকে নামনি মধ্যম অসমৰ পৰা আগুৱাই আপাৰ আছামক গ্ৰাস কৰিব গৈছে প্ৰথম অলপ বঢ়াই লয় তাৰপিছত সিহঁতৰ সংখ্যাটো বঢ়াই লয় সেইটো আমি দেখি আছোঁ নেদেখা নহয় যোৱা 50 বছৰ অস্থিৰ বিদেশী আমাক অস্থিৰ কৰি থৈছেতো শোষণ বঞ্চনা দিল্লীৰ পৰা সেইবোৰ আছিলেই বাৰু কিন্তু সেইবোৰ লাহে লাহে অলপ দূৰত্বটো কমাই আনিছে আৰম্ভ কৰিছিল ধৰি লওক সেই সময়ত ধৰি লওক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পেলাই অলপ দূৰত্ব কমাবলৈ চেষ্টা কৰিছে আমি দেখি আছোঁ দিল্লী আৰু দিছপুৰৰ তেওঁলোকে দূৰত্বটো কমাবৰ কাৰণে চেষ্টা কৰিছে নহবা আমি এখন আন্দোলন কৰিব লগা নহয় এখন দলঙৰ কাৰণে এখন ৰিফাইনেৰীৰ কাৰণে সেইটো এটা পৰ্যায়লৈকে নিছে কিন্তু এই বিধায়কবিলাক আনি পেলাই বাংলাদেশী হিন্দুক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়াৰ যিটো প্ৰৱণতা এইটোহে ভয়ংকৰ এটা মানে আমাৰ কাৰণে চিন্তনীয় বিষয় আজি সাপোজ আপোনাক মই ক'লোঁ কি যে পাকিস্তান আৰু আফগানিস্তানৰ বৰ্ডাৰৰ কোনো কথাই নাই কাৰণ আফগানিস্তানৰ বৰ্ডাৰে নাই পাকিস্তানৰ বৰ্ডাৰটো চিল ভয়ানক কথাটো হৈছে বাংলাদেশ আৰু য'ত নেকি বৰ্ডাৰটো খুলি থৈ দিছে যদি বৰ্ডাৰটো চিল কৰি থ'লে শ্বুট এট চাইড তেতিয়া বোলে আমি মানি ল'লো হয় যে এইফালৰ পৰা নাহে
হয় কিন্তু কথাটো হৈছে নিৰ্বাচন আহি আছে গোটেই বিষয়টো নিৰ্বাচনত কেনেকৈ প্লে আউট হ'ব অগপ বিজেপিৰ চৰকাৰখনে কিন্তু জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ আছে গতিকে আমি নিৰ্বাচন সমাগত নিৰ্বাচনমুখী কিছু কথা বতৰা যেহেতু পাতিছো আপোনাৰ দৃষ্টিত গোটেই বিষয়টো কেনেকৈ প্লে আউট হ'ব গোটেই নিৰ্বাচন অহাৰ কাৰণে এই বিষয়বোৰে আলোচনাৰ কেন্দ্ৰবিন্দু হৈছে 2016 চনত বিজেপি চৰকাৰে আহিছিল তেওঁলোকৰ শ্লোগান আছিল জাতি মাটি ভেটি ৰক্ষা কৰক হয় তাৰ পিছত শৰাইঘাটৰ শেষখন বুলি 2021 চনত শ্লোগান আহিল তাৰ মানে তেওঁলোকে যিটো বৰ্তমান ৰূপ ধাৰণ কৰিছে সেই ৰূপ ধাৰণটো হ'ল অসমীয়া জাতীয়তাবাদীৰ তেওঁলোকে গ্ৰাস কৰিলে যিটো এজিপিৰ যিটো মানে ধৰি লওক ৰিজনেল পাৰ্টি যিটো চৰিত্ৰ যে অসম জাতীয়তাবাদী তেওঁলোক কৈছে প্ৰগতিশীল সেই যিয়ে হওক সেই বস্তুটো অলৰেডি বিজেপি হাইজেক কৰি দিলে অসমত সেইকাৰণে এজিপিৰ কাম নোহোৱা হৈ আহিল লাহে লাহে শুনক এতিয়া বৰ্তমান বিজেপিৰ যিটো চৰিত্ৰ সেইটো অসমৰ মানে জাতীয়তাবাদীৰ গ্ৰাস কৰি পেলাই নতুন ৰূপ দিয়াৰ এটা চৰিত্ৰ হয় তেওঁলোকে সেইকাৰণে উচ্ছেদৰ পৰা আদি কৰি এইবোৰ কৰি আছে কিন্তু এই বিধায়কবিলাক আনি তেওঁলোকে কনফিউজ কৰি আছে মানুহ হয় উচ্ছেদ কৰি আছে কিন্তু সেই এনে ধৰণৰ বিধি বিধান নিয়মবোৰ আনি অসমবাসীক কনফিউজ কৰি আছে বুলি কৈছে জাতি মাটি ভেটি কথা কৈছে খিলঞ্জীক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়াৰ কথা কৈছে যদি খিলঞ্জীক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়ে তে এনেকুৱা ধৰণৰ বিধেয়ক তেওঁলোকে আনিব নালাগিছিল তাৰমানে ধৰি ল'লেও ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ কাৰণে কিছুমান মানুহ ইয়াত আহিল কিন্তু নাগৰিকত্ব দি তেওঁলোকক সেই অধিকাৰটো দিব নালাগে চক আজি বহুত জায়গাত বহুত মানুহ যায় কিন্তু নাগৰিকত্ব নাপায় মানৱতাৰ দৃষ্টিভংগীৰে তেওঁলোকক কিছু জায়গাত পাৰি কিন্তু নাগৰিকত্ব দিব নালাগে এই সমস্যাবোৰো আছে গতিকে এই সমস্যাবোৰ ডেমোগ্ৰাফিৰ বিষয়টোত বা বাংলাদেশীৰ বিষয়টোত কৰবাত নহয় কৰবাত তল পৰিছে বুলি আপুনি উপলব্ধি কৰে নেকি চক আমি ডেমোগ্ৰাফিৰ বিষয়ে যেতিয়া আমি আলোচনা কৰোঁ তেতিয়া অপজিশ্যন পাৰ্টিসকলে তেওঁলোকে ডেভেলপমেণ্টৰ কথা ক'ব বিচাৰে তেওঁলোকে প্ৰাইজ ৰাইজৰ কথা ক'ব বিচাৰে এই বিভিন্ন ধৰণৰ তেওঁলোকে এটা ডাইভাৰ্চন ছাবজেক্টত গুচি যাব বিচাৰে কিন্তু আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ বিভাজনত কিন্তু কংগ্ৰেছ কমিউনিষ্ট আৰু মুছলিম লীগে কৰিছিলে আজি ভাৰতবৰ্ষৰ যি অৱস্থা আজি অসমত যদি ক'ৰবাত মানে আমি আজি সাফাৰ কৰি আছোঁ তাৰ মূল কাৰণটো হৈছে কংগ্ৰেছ কমিউনিষ্ট আৰু মুছলিম লীগ তেওঁলোকে বিভাজনটো সমৰ্থন কৰিছিলে ব্ৰিটিছে মানে সিগনেচাৰ কৰিছিলে আৰু ইয়াতে আমাৰ কিছুমান মানুহ যেতিয়া এতিয়া AODF কৰে বা এইবিলাক মুছলমান পাৰ্টিত মানে ৰাজনীতি কৰে তেওঁলোকে ভালকে জানে যে ভাৰতবৰ্ষৰ বিভাজন হৈছিল কিন্তু হিন্দু আৰু মুছলমানৰ ভিত্তিত হিন্দুৱে কিন্তু নিবিচাৰিছিলে হিন্দু কেতিয়াও হিন্দু ৰাষ্ট্ৰ বিচৰা নাছিলে আজি যিসকলে সেকুলাৰ কৰি আছে তেওঁলোকৰ পূৰ্বজে বিচাৰিছিলে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান আৰু তেওঁলোকৰ পূৰ্বজে বিচৰা জাগা ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান বা আজিৰ ইষ্ট পাকিস্তান বাংলাদেশ তেওঁলোকে পূৰ্বজ যদি তাতে গুচি গ'লে হয় আজি ইয়াতে আমি মানে ইমান আলোচনা কৰাৰ প্ৰয়োজন নহ'লেহেঁতেন সেকুলাৰিজম কোনে কৰি আছে বেছি জানে নে নাই যিসকলে পাকিস্তান আৰু ৱেষ্ট পাকিস্তান ইষ্ট পাকিস্তান আৰু বাংলাদেশ বনালে তেওঁলোকে আজি টিভিত বহি পেলাই আৰু ৰাজপথত গৈ সেকুলাৰিজমৰ দোহাই দি থাকে তাৰমানে কি আমি নিজৰ দেশ হেৰালো আৰু এতিয়া আমি মানে সেকুলাৰিজম কৰি পেলাই নিজৰ ভৰিত কুলাৰি মাৰিলো এইকাৰণে মই এটা কথা স্পষ্ট যে এতিয়া যিসকল মানে ৰাষ্ট্ৰ আমাৰ ভাঙি দিলে মুছলমান ৰাষ্ট্ৰ দুখন বনাই ল'লে তেওঁলোকৰ পৰা আমাৰ জ্ঞান ল'ব লাগিব যে কোন আহিব আৰু কোন নাযাব ভাৰতবৰ্ষৰ পৰা জন্ম লৈছিল ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান তাৰ হিন্দুখিনি তাতে থাকিব পৰা নাই আজি বাংলাদেশত এই আমাৰ যিসকলে এতিয়া সেকুলাৰ কথা কৈ থাকে তেওঁলোকৰ পূৰ্বজ তাতে হিন্দুক থাকিব দিয়া নাই আৰু সেই হিন্দুবিলাক ক'ত যাব আমেৰিকাত যাব নোৱাৰে লণ্ডনত যাব নোৱাৰে তেওঁলোকৰ মাতৃ মানে দেশ হৈছে ভাৰতবৰ্ষ হিন্দুৰ জন্মস্থান হৈছে ভাৰতবৰ্ষ আৰু এটা কথা মই ক'ব বিচাৰিছোঁ আমাৰ কংগ্ৰেছ বিধায়কজন ইয়াতে আছে যে তেওঁলোকৰ ৰাহুল গান্ধী কিয় প্ৰতিবাদ কৰা নাই ডাইৰেক্টলি কৰিব লাগে আজি যেটো হৈছে তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰে কৰক কেন্দ্ৰীয় মানে নেতৃত্ব কৰক কাৰণ তা বলবৎ হৈছে যদি অসমৰ ক্ষেত্ৰত হোৱা নাই গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত হৈছে কিন্তু অসমত আমি ভালকে জানো কা বলবৎ হোৱাৰ পিছতো মাত্ৰ 12 জনহে এপ্লাই কৰিছে এইকাৰণে এই যে বাৰে বাৰে যে এটা ডাইভাৰ্সন ট্যাকটিক্স কৰি আছে যে বাংলাদেশী আহি যাব বাংলাদেশী হিন্দু আহি যাব এইবিলাক সব মিছা কথা এইবিলাক কৰি এটা অস্থিৰতা কৰিব বিচাৰিছে অসমত অসম এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি ডেভেলপমেন্ট দেখা পাই আছো মানে এটা ফ্লাইওভাৰ হৈ আছে আপোনাৰ 8 মাহ 9 মাহ 10 মাহত ফ্লাইওভাৰ তৈয়াৰ হৈ যায় আজি পয়সাৰ কোনো অভাৱ হোৱা নাই মানে আমাৰ অসমত আজি যি প্ৰকাৰ আমাৰ আঁচনিবিলাক দি আছে আপুনি আচৰিত হৈ যাব কংগ্ৰেছে সপোনতো দেখিব নোৱাৰে আৰু তেওঁলোকৰ এই কংগ্ৰেছ শাসনৰ কালীন আমি ইনসাৰ্জেন্সি দেখিলো গোটেই ভাৰতবৰ্ষত নৰ্থ ইষ্টটো আৰু মানে কোনো এটা ৰাজ্য বাদ নাছিলে যে ইনসাৰ্জেন্সি নাছিলে আজি গোটেই নৰ্থ ইষ্টটো পিসফুল হৈ আছে
আপুনি প্ৰাইজ ৰাইজৰ কথা তেওঁলোকে কৈ থাকে তেওঁলোকৰ যেতিয়া চৰকাৰ আছিল আমি 100 টকা কেজিত পিয়াজ খাইছো এই কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল মনমোহন চৰকাৰ যেতিয়া আছিল ইকনমিক্স বুলি কয় মানে কি দ্য মোষ্ট ফেমাস ইকনমিষ্ট হ্যাঁ তেওঁৰ যেতিয়া চৰকাৰ আছিল আমি 100 টকা কেজিত আমি পিয়াজ খাইছো এইকাৰণে এইবিলাক প্ৰাইজ ৰাইজ ডেভেলপমেন্টৰ কথা তেওঁলোকৰ কথা মানে এইবিলাক শুনি লাভ নাই এক কথা স্পষ্ট যে আমি অসম বচাম অসমীয়া বচাব লাগে আৰু তাৰ কাৰণে চৰকাৰী মাটি উচ্ছেদ হ'ব তাৰ কাৰণে ৰিজাৰ্ভৰ মাটি উচ্ছেদ হ'ব নাই মই উচ্ছেদ হ'ব আৰু যিসকল মানুহ তাত থাকে তেওঁলোকক ক্ৰিমিনেল বুলি তেওঁলোকৰ ভোটাৰ অধিকাৰ কাঢ়ি ল'ব লাগে মই ললো আপুনি অসমৰ পৰা বাংলাদেশ স্থাপন দিয়াৰ কথা ইছলাম এক মিনিট সিলাইটো দেৱ ডাঙৰীয়া বাংলাদেশৰ পৰা মই কন্টাক্ট কৰি আছো নাই এক মিনিট মই প্ৰতিক্ৰিয়া ল'ম সিলাইটো দেৱ ডাঙৰীয়া মই এতিয়া যিসকল মানে বিভাজন কৰিলে তেওঁলোকৰ নহয় সিলাইটো দেৱ ডাঙৰীয়া মই এটাই কথা ক'ব বিচাৰিছো মোৰ সময় কম আছে নাতি সকলৰ পৰা আমি শিক্ষা ল'ব লাগিব এতিয়া নহয় মই এটাই কথা ক'ব বিচাৰিছো যিহেতু বাংলাদেশত হিন্দুসকল নিৰ্যাতিত হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক আশ্ৰয় দিব বিচাৰিছে এতিয়া 2024 ৰ 31 ডিচেম্বৰলৈকে ভাৰতবৰ্ষত যিখন ভাৰতবৰ্ষত অসমো এখন অংগৰাজ্য তেনে ক্ষেত্ৰত এই ডিসিশনটোত ভাৰতবৰ্ষৰ ক্ষেত্ৰটো খাটিব অসমৰ ক্ষেত্ৰটো খাটিব বা অসমো সাজু হৈ আছে তেওঁলোকক আশ্ৰয় দিবলৈ সেই কথা আপোনালোকে নকয় কিয় সক অসমটো পাৰ্ট অফ ইণ্ডিয়া এইকাৰণে যিকোনো এটা আইন যদি বলবৎ হয় গোটেই ভাৰতবৰ্ষতো অসম ইজ আসাম আছে কিন্তু অসমত কোনো হিন্দু বাঙালী বাংলাদেশৰ পৰা এইকাৰণে প্ৰৱেশ নকৰে তেওঁলোকে এটা কনফ্লিক্ট জোনৰ পৰা আৰু এটা কনফ্লিক্ট জাগাত নাহে এটো কথা স্পষ্ট আৰু অসমৰ যিসকল বাঙালী আছে তেওঁলোকে এতিয়া থলুৱা অসমীয়াৰ লগত মিলি গৈছে আৰু তেওঁলোকে নিবিচাৰে যে এনেকৈ কনফ্লিক্ট আৰু আগবঢ়াবৰ কাৰণে এইকাৰণে কেতিয়া মনত ৰাখিব কোনো বাঙালী হিন্দু কোনো বাংলাদেশী হিন্দু কিন্তু ইয়াতে থাকিবলৈ জায়গা নিদিয়ে কিন্তু যেটো কাম বাংলাদেশী মুছলমান সকলে পাই থাকে অসমত হয় মই সেই প্ৰতিক্ৰিয়া ল'ম হয় আপুনি আপোনাৰ অসমত দেখিছে এতিয়া মই তাৰ প্ৰতিক্ৰিয়া ল'ম হয় থলুৱা মুছলমান সকলে এতিয়া তেওঁলোকৰ হয় মোৰ সময় কম আছে মোৰ আৰু তিনিগৰাকী ব্যক্তি আছে হয় গোলাঘাটত যেতিয়া ইভিকশন চলি আছিল থলুৱা মুছলমান সকলো কান্দি আছে তেওঁলোকৰ কাৰণে তেওঁলোকৰ ধৰ্মটো প্ৰধান থলুৱা মুছলমান সকলে কানি আছে তেওঁলোকৰ ধৰ্মটো প্ৰধান এই মন্তব্য কিন্তু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰতিক্ৰিয়া ল'ম মই সেই মন্তব্যৰ প্ৰতিক্ৰিয়া ল'ম হিৰণ্য শইকীয়া ডাঙৰীয়া পৰা তাৰ পূৰ্বে মই যাব বিচাৰিছো মাজিদুল ইছলাম ইউডিএফৰ স্পোকসপাৰসন কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আঁচনিৰ কথা ইতিমধ্যে বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে কৈছে বা আন উন্নয়নমূলক কামবোৰৰ কথা কৈছে বিভিন্ন সময়ত কোৱা হয় যে আঁচনি অসম চৰকাৰে আঁচনিৰ কাম আৰম্ভ কৰিছে সেই আঁচনিত কিন্তু ইছলাম ধৰ্মী লোকসকলো সোমাই আছে ইছলাম ধৰ্মী লোকসকলে আন ধৰ্মাৱলম্বী লোকসকলৰ সমানে সেই আঁচনিৰ লাভ উঠাব পাৰিছে চাওক ইতিমধ্যে বিজেপিৰ কেইবাগৰাকী মুখপাত্ৰ মানে বিভিন্ন ধৰণৰ কথাবোৰ ক'লে প্ৰত্যেকৰে মানে এজেণ্ডাবিলাক একেই তেওঁলোকে কেৱল মুছলমানক বা সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি কথাবিলাক কৈ থাকে যেহেতু আপুনি প্ৰশ্ন কৰিছে যে চৰকাৰে আমাৰ ধৰ্মীয় সংখ্যালঘু বা মুছলমান লোকসকলক মানে সা সুবিধা দিছে বুলি কৈছে দেশত থকা প্ৰতিজন নাগৰিকে চৰকাৰক ট্যাক্স দিয়ে আপোনালোকে জানে প্ৰত্যেকটো ক্ষেত্ৰতে ট্যাক্স দিব লগা হয় আৰু প্ৰত্যেকটো সা সুবিধা ভাৰতীয় নাগৰিকে গ্ৰহণ কৰাৰ অধিকাৰ আছে এটো সাংবিধানিক অধিকাৰ গতিকে প্ৰতিজন ভাৰতীয় নাগৰিকক এটো চৰকাৰে দিয়াৰ দায়িত্ব যিসকল দুখীয়া মানুহক চৰকাৰৰ যি সা সুবিধা আছে চৰকাৰে বৈষম্য কৰা নাই অৰ্থাৎ চৰকাৰে বৈষম্য কৰা নাই বুলি একেবাৰে ক'ব নোৱাৰো কিন্তু আমাৰ মানে চৰকাৰৰ দায়িত্ব হল প্ৰতিজন ভাৰতীয় নাগৰিকক চৰকাৰৰ যি সা সুবিধা আছে হেবিলাক সমানভাৱে ভগাই দিয়াটো চৰকাৰৰ দায়িত্ব কাৰণ প্ৰতিজন নাগৰিকে প্ৰত্যেকটো কামতে চৰকাৰৰ যিবিলাক নীতি নিয়ম আছে বা ট্যাক্স বিলাক দিব লগা হয় ভাৰতীয় নাগৰিকসকলে গতিকে আমি যদি চৰকাৰৰ পৰা কিবা সা সুবিধা পাইছো এটো চৰকাৰৰ কৰোণা নহয় এটো আমাৰ প্ৰাপ্য এটো আমাৰ অধিকাৰ এটো আমি পাব লগা অধিকাৰ গতিকে আমি এটো চৰকাৰক এটো ক্ৰেডিট দিব বিচৰা নাই হয় সরকার ক্রেডিট দিব বিচাৰ মোৰ সময় কম আছে হিৰণ্য শইকীয়া ডাঙৰীয়া ভিডিওটো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিওটো চাই যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিওসমূহ চাবৰ বাবে আজি ভিডিওটো এটা সামৰণি মাৰিছো আজিলৈ